দিচাংমুখত বাঁহ কাঠৰ অস্থায়ী দলং উদ্বোধন। দিচাংমুখ চাপৰি পাৰঘাটৰ দিচাং নদীৰ ওপৰত লেচি মঞ্চিত মিলিয়ে নিজা ব্যয়েৰে নিৰ্মাণ কৰা বাঁহ কাঠৰ অস্থায়ী দলংখন আজি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে পৰিষদৰ সদস্যা নিভা পেগু মিলি আৰু দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি সঞ্জয় পাংকিঙে। দলে দলংখনৰ বাবে লেচি মিলিক ধন্যবাদ জনাই কয় যে বনভোজ আৰু স্থানীয় ৰাইজৰ যাতায়াত সহজ কৰাৰ উদ্দেশ্যেৰে লোৱা এই পদক্ষেপ অত্যন্তই প্ৰয়োজনীয়। ভাড়াৰ ক্ষেত্ৰত ৰাইজক এৰাধৰা কৰি যাত্ৰীসকলক সুবিধা যোগাবলৈ তেওঁ আহ্বান জনায়। দলে লগত উল্লেখ কৰে যে ৰাইজৰ সহযোগিতা পালে এই অস্থায়ী দলংখন পৰৱৰ্তী সময়ত পকী দলঙলৈ উন্নীত কৰা সম্ভৱ। অনুষ্ঠানত TMPK মিচিং বানেকোৱাং MMK স্থানীয় পঞ্চায়তসকলৰ পদাধিকাৰীসহ বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অস্থায়ীভাৱে নিৰ্মাণ কৰা এই দলংখনৰ উদ্বোধনী কাৰ্যসূচীত ইয়াতে উপস্থিত থকা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মোৰ সতীৰ্থ নিভা পেগু মিলি ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি সঞ্জয় পাংগিং ডাঙৰীয়া, উপসভাপতি জিতুমণি শইকীয়া ডাঙৰীয়া, প্ৰমুখ্যে শিৱসাগৰ জিলা গণশক্তিৰ সভাপতি তৰুণ মিলি ডাঙৰীয়া, TMPK কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক বিদ্যাসাগৰ দলে ডাঙৰীয়া আৰু এই দিচাংমুখ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, উপস্থিত মোৰ মাননীয় সাংবাদিক বন্ধুসকল আৰু ৰাইজ, আমি মিচিং স্বায়ত্তশাসিত পৰিষদে এই দিচাং চাপৰি ঘাটনিক ৰাইজৰ পাৰাপাৰৰ বাবে প্ৰতি বছৰে টেণ্ডাৰৰ জৰিয়তে কোনোবা লেচিক প্ৰদান কৰোঁ আৰু এই ঘাটটি হোৱাৰ পাছত ৰাইজৰ পাৰাপাৰৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈ আহিছে বুলি অনুভৱ। এগৰাকী দিচাংমুখৰ স্থানীয় যুৱক হিচাপে এই অঞ্চলটোত দলং এখন হোৱাটো অতিকৈ প্ৰয়োজনীয় আছিলে আৰু MSCৰ দ্বাৰা এই দলংখন উদ্বোধন কৰা হৈছে। আমাৰ প্ৰায় দিচাংমুখৰ যুৱক বা খেতিয়কসকলে চাপৰিত খেতি কৰি আছে। আমাৰ বহুতখিনি সফল আমি খেতিয়কৰ আমি নাম ক'ব লাগিব। পহাৰাম পাংগিং, দিনেশ তাই, ৰাজেন মিলি, গ্ৰাম্য সাংবাদিক ৰজনী পাংগিং ডাঙৰীয়া, তেখেতসকলে গজেন পাংগিং, তেখেতসকলে খেতি কৰি খেতিৰ পৰা এই বস্তুখিনি এই দলংখনেৰে পাৰ কৰি লৈ যায় আৰু আমাৰ যিসকলৰ ইয়াৰ স্থানীয় বাসিন্দা আছে তেখেতসকলৰো খেতি আমাৰ দিচাং চাপৰিত আছে। সেই সকলো খেতি বাতি কৰিবৰ কাৰণে এটা সুচল এটা ব্যৱস্থা আছে। গতিকে জীৱন জীৱিকাৰ কাৰণেই এই দলংখন অতিকৈ প্ৰয়োজনীয় আৰু এই দলংখন মিচিং অট'নমাছ কাউন্সিলে ৰাইজৰ সুবিধা কৰি দিয়াৰ কাৰণে তেখেতসকলক আমি স্থানীয় যুৱক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, এই আগন্তুক নৱবৰ্ষত এই সন্দৰ্ভত কি কয়? আগন্তুক নৱবৰ্ষৰ সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে আগন্তুক দিনবোৰ বৰ্তমানৰ 2025 চনতকৈ আৰু ভাল হওক, সকলোৰে সুখ আনন্দ সম্প্ৰীতি বৰ্তাই ৰাখক। যিহেতু আমাৰ এটা সাংঘাতিক এটা গুৰুত্বপূৰ্ণ সময় আহি আছে। 6 জনগোষ্ঠী দাবী কৰা আৰু 6 জনগোষ্ঠীৰ বিৰোধিতা কৰা এটা জনগোষ্ঠীৰ মাজত এটা দাবী যিহেতু চলি আছে। গতিকে সেই গোটেই বিষয়বস্তুৱে যাতে এটা অস্থিৰ পৰিৱেশ যাতে সৃষ্টি নকৰে, অসমত এটা সুস্থিৰ বাতাবৰণ আনিব পাৰে, শান্তি সম্প্ৰীতিৰে দিচাংমুখখন এটা বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ বাস কৰা এটা অঞ্চল, গতিকে সকলোৱে যাতে ভাল হওক সেইটোৱে আমি আশা কৰিছোঁ। আৰু দিচাংমুখলৈ আহক। দিচাংমুখৰ এটা সাংঘাতিক পিকনিক প্লেচ। প্ৰত্যেক বছৰে আমাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ আহেই। যিহেতু আমি এইবছৰ আমি আশা ৰাখি সকলোৱে আহক, আমি আদৰণি জনাবৰ কাৰণে আমি সাজু আছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।